নিশ্চিতকৈ চাওক এনে বহু প্ৰতিষ্ঠান আছে, এনে বহু আচলতে ব্যৱসায়ী আছে যি কেৱল মাত্ৰ আৰু কেৱল তেওঁলোকৰ লাভ চিনি পায়, তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ উন্নত হ'ব লাগে দিনক দিনে সেয়া চিনি পায়। তেওঁলোকৰ তলত কাম কৰি থকা যিসকল শ্ৰমিক আছে, যিসকল কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকল লাগিলে মৰি যাওক, তেওঁলোকৰ ক'ব লগা কোনো নাথাকে বা তেওঁলোকৰ বিশেষ দায়িত্ব নাথাকে। কিয়নো এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ সমতাত যিটো ষ্টাৰ চিমেণ্টৰ যিটো ফেক্টৰী আছে, সেই ফেক্টৰীটোৰ যি ঘটনা বুধবাৰে বিয়লি ভাগত যিটো ঘটনা সংঘটিত হৈছিল, সেই ঘটনাৰ কথা আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ, সেই পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। তেওঁলোকৰ যি কয়লা গুৰি কৰা ক্ৰেচাৰ আছে, সেই ক্ৰেচাৰত সোমাই এজন লোক তেওঁ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। আন যি 4গৰাকী লোক আছে তেওঁলোকে বৰ্তমান সময়ত চিকিৎসালয়ত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। কিন্তু তাৰ পিছতো এই যি প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ, এই প্ৰতিষ্ঠানৰ সংশ্লিষ্ট যিসকল বিষয়া আছে তেওঁলোকৰ গাত কথা লগা নাই। আমি ক'ব বিচাৰিছোঁ কালিৰ দিনটোত মধ্যপ্ৰদেশৰ এগৰাকী কাৰিকৰী বিভাগৰ অভিযন্তা শিৱা তিৱাৰী নামৰ যিগৰাকী 25 বছৰীয়া অভিযন্তা আছিল, সেই অভিযন্তাগৰাকীয়ে ক্ৰেচাৰত সোমাই ক্ৰেচাৰৰ চেপাত তেওঁ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। কিয়নো এই যিটো ষ্টাৰ চিমেণ্টৰ যিটো সমতাস্থিত কোম্পানী আছে, যিটো ফেক্টৰী আছে, এই ফেক্টৰীটোত কোনো ধৰণৰ ইয়াত শ্ৰমিকৰ বাবে বিশেষ ব্যৱস্থা নাই, যাৰ ফলত এগৰাকী শ্ৰমিকে নিৰ্ভয়ে কাম কৰিব পাৰে। এটা চিমেণ্ট ফেক্টৰী হওক বা এনেধৰণৰ উদ্যোগৰ ক্ষেত্ৰত আপুনি যদি চায় তেনেহ'লে বিভিন্ন দিশৰ পৰা অগ্নি নিৰ্বাপক দিশটো চাওক বা ইয়াত পুৱাৰ পৰা নিশা দুপৰলৈকে কাম কৰি থকা যিসকল শ্ৰমিক আছে, সেই শ্ৰমিকসকলে যাতে তেওঁলোকে নিৰ্ভয়ে কাম কৰিব পাৰে, তেওঁলোকৰ যাতে জীৱনৰ বাবে কোনো ক্ষতি নহয়, তেনেধৰণৰ দিশসমূহ কিন্তু চালি জাৰি চোৱা হয়। তেনে দিশসমূহ থকাৰ পিছতে এটা উদ্যোগক আমি পঞ্জীয়ন কৰিব পাৰোঁ, এটা উদ্যোগ হিচাপে ধৰিব পাৰোঁ। কিন্তু এই যিটো ষ্টাৰ চিমেণ্টৰ যিটো উদ্যোগ আছে, এই উদ্যোগটোত তেনে কোনো ধৰণৰ ব্যৱস্থা নাই, যাৰ পৰিপ্ৰেক্ষিতত অতি সাধাৰণভাৱে অতি ভয়ংকৰভাৱে এজন শ্ৰমিকে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। এজন শ্ৰমিকে ক্ৰেচাৰৰ চেপাত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল এজন অভিযন্তাই। তাৰ সমান্তৰালভাৱে আন যি 4গৰাকী শ্ৰমিক আছে, সেই শ্ৰমিকে এতিয়া বৰ্তমান সময়ত চিকিৎসালয়ত তেওঁলোকে বিচনাত পৰি জীৱন মৃত্যুৰ সৈতে ক্ষণ গণিব লগা হৈছে। মই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ, আমি বাহিৰৰ পৰাই পৰিৱেশ দেখুৱাব লাগিব প্ৰতিজন দৰ্শকক। এয়া হৈছে সমতাস্থিত যিটো ষ্টাৰ চিমেণ্টৰ যিটো ফেক্টৰী। ইয়াত এতিয়া আপুনি এই ঘটনাটো সংঘটিত হোৱাৰ পিছত ইয়াত সংবাদ মাধ্যমৰ লোক হওক বা অন্যান্য যিসমূহ লোক আছে ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। আপুনি যদি চায় তেনেহ'লে সদল বলে ইয়াত তেওঁলোকৰ নিৰাপত্তাৰক্ষী কালিৰ দিনটোৰ পিছতে বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে। এই যিটো কোম্পানীৰ কথা আমি বাৰম্বাৰ ক'ব বিচাৰিছোঁ, ষ্টাৰ চিমেণ্ট লিমিটেডৰ যিটো কোম্পানী আছে, সেই কোম্পানীটোত সুৰক্ষাজনিত কোনো ধৰণৰ দিশ নাই। এজন শ্ৰমিকে নিৰ্ভয়ে কাম কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা ইয়াত নাই, যাৰ পৰিপ্ৰেক্ষিতত অতি সহজে অতি ভয়ংকৰভাৱে এজন শ্ৰমিকে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। আন কেইবাজনকৈও শ্ৰমিকে বৰ্তমান সময়ত চিকিৎসালয়ৰ বিচনাত তেওঁলোকে চটফটাই থাকিব লগা হৈছে। এয়া আজিৰ দিনটোৰ পৰিৱেশ। যি পৰিৱেশৰ কথা আমি ইতিমধ্যে কৈছোঁ যে ষ্টাৰ চিমেণ্ট লিমিটেডৰ যিটো সমতাস্থিত কোম্পানী আছে, সেই কোম্পানীটোত বৰ্তমান সময়ত এনেধৰণে আচলতে বিপদজনকভাৱে চলি আছে। এনেধৰণে তেওঁলোকে শ্ৰমিকৰ যিটো সুৰক্ষাৰ দিশ, সেই সুৰক্ষাৰ দিশটো তেওঁলোকে গুৰুত্ব প্ৰদান নকৰি তেওঁলোকে চলি আছে। তাৰ পিছতো বৰ্তমান সময়লৈকে কিন্তু দেখিবলৈ পোৱা গৈছে ইয়াত বিভিন্ন সময়ত প্ৰতিবাদ হৈছে। কেৱল যে কালিৰ দিনটোৰ যিটো ঘটনা, সেই ঘটনাটোৱে নহয়, ইয়াৰ পূৰ্বতেও এই যিটো কোম্পানী আছে ষ্টাৰ চিমেণ্ট লিমিটেডৰ এইটো যিটো প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বৰ অভিযোগ আছে। তাৰ ভিতৰত যদি আমি প্ৰথমে কওঁ, এই যিটো সমতাস্থিত তেওঁলোকৰ যিটো ব্যৱসায়িক যিটো প্ৰতিষ্ঠানৰ যিটো তেওঁলোকৰ ফেক্টৰী আছে, সেই ফেক্টৰীটোৰ দাঁতি কাষত থকা যিসমূহ ব্যক্তিৰ বাসগৃহ আছে, মাটি বাৰী আছে, সেই বাসগৃহ বা মাটি বাৰীসমূহ তেওঁলোকে ভয় ভাবুকিৰে তেওঁলোকৰ নিজৰ নামত কৰাৰ বাবে অহৰহ চেষ্টা কৰিছিল। তাৰ সমান্তৰালভাৱে পূৰ্বতো এনেধৰণৰ ঘটনা সংঘটিত হৈছিল, কিন্তু সৌভাগ্যক্ৰমে পূৰ্বতে কোনো লোক তেওঁলোকে মৃত্যুক আঁকোৱালি ল'ব লগা হোৱা নাছিল। কিন্তু সেই ভুলৰ পৰা, সেই ঘটনাৰ পৰা কিন্তু শিক্ষা নল'লে এই যিটো ষ্টাৰ চিমেণ্ট লিমিটেডৰ যিটো প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানটোৱে শিক্ষা নল'লে, যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰৰ দিনটো এনেধৰণৰ আচলতে এটা ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে। এগৰাকী 25 বছৰীয়া কাৰিকৰী বিভাগৰ অভিযন্তা
শিৱা নামৰ যিগৰাকী কাৰিকৰ মধ্যপ্ৰদেশৰ যিগৰাকী অভিযন্তা সেই অভিযন্তাগৰাকীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল তাৰ সমান্তৰালভাৱে 4গৰাকীকৈ শ্ৰমিকে বৰ্তমান সময়ত গুৱাহাটী মহানগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত জীৱন মৃত্যুৰ সৈতে তেওঁলোকে যুঁজি থাকিব লগা হৈছে আমি এই মুহূৰ্তত প্ৰশাসনক দৃষ্টিগোচৰ কৰাব বিচাৰিছো যে এনেধৰণে আচলতে অবাধে গঠন হোৱা গঢ়লৈ উঠা এইসমূহ যি কোম্পানী আছে এনেসমূহ যি ফেক্টৰী আছে সেই ফেক্টৰীসমূহত আপোনালোকে এবাৰ নহয় এবাৰ আপোনালোকে অভিযান চলাওক কিয়নো ইয়াত শ্ৰমিকৰ সুৰক্ষাৰ দিশটোৰ কথা তেওঁলোকে কোনো গুৰুত্ব নিদিয়ে শ্ৰমিকৰ লাগিলে মৃত্যু পৰ্যন্ত হৈ যাওক তেওঁলোকৰ কোনো ধৰণৰ কাণ্ডজ্ঞান নাথাকে গতিকে আপোনালোকে প্ৰশাসনৰ আমি বিষয়াক দৃষ্টিগোচৰ কৰাব বিচাৰিছো যে এনেধৰণৰ যিসমূহ উদ্যোগ আছে সেই উদ্যোগসমূহ আপোনালোকে এবাৰ নহয় এবাৰ নজৰ দিয়ক কিয়নো ইয়াত বহু ধৰণৰ বেমেজালি আপোনালোকে দেখা পাব